অতি সোনকালে এখন চহৰৰ পৰা সব ইলিগেল আঁতৰ কৰি আৰে পাৰিম এটা কথা মনত ৰাখিবা স্বৰ্গত দেৱতা মৰ্তত মানৱ কিন্তু মানৱকো চাৰিওফালেতো দানৱে দানৱ তাৰ মাজত মূৰ লাগি থাকো মই দশানৱ যাৰ আন এটা নাম ৰাৱণ দশানৱ তোর স্বর্ণলঙ্কা চামাই ছুঁই জ্বলাই দিল জোর লগাই দিল তোর স্বর্ণলঙ্কা এটা তো জোর মত ব্যস্ত হয়ে থাক তারা কিমান জোরে নুমাবে একুরা নুমাবে আর একুরা বুম করে চলে বসে আরে জুই নুমাতে তোর বহুমূলীয়া সময়বোৰ পাৰ হৈ যাব আমার বেলে যাবলৈ তই আহৰিয়ে নাপাবি আরে কৈছো না মই মানুহটো ধুৰন্ধৰ মোৰ কামবোৰ ভয়ংকৰ মই জেগাতে স্পটতে এনেকৈ খতম কৰি পেলাও রাবণ তেতিয়াহলে ময়ো সুন্দৰ মানুহ তোমাৰ ধুৰন্ধৰ মোৰ কামবোৰ ভয়ংকৰ ফটোখন আছে দেখাকৈ বেয়া তাৰিছিল ইয়াৰ পৰা তেল যাওঁতে ফটোখন তাতে আছিলে গতিকে আগৰ ঠাইতে লগাই দিম এই আমাৰ নেহাৰ কি খবৰ তুই নেহাক পাহৰাই নাই নেকি ফোন নাম্বাৰটো নাই নেকি আৰে আজিলৈকে তাক মাতি নাপালো দূৰৰ পৰা চাই থাকোঁতেই দাদাৰ ট্ৰান্সফাৰ হ'ল তাতে মই জনা তাইৰ ঘৰৰ অৱস্থা বেয়া আচ্ছা ডিগ্ৰী কমপ্লিট কৰি আৰু নপঢ়িলে মুখত জানো শুনিলো তাই হেনো এতিয়া বাৰত ডান্স কৰে তাই যদি ৰাৱণ তেতিয়াহ'লে ময়ো সুন্দৰ তোমাৰ ধুৰন্ধৰ মোৰ কামবোৰ ভয়ংকৰ মোৰ কাম দেখি তোৰ উঠি যাব পাৰে জ্বৰ বাট আই ডোন্ট কেয়াৰ তই মৰি যাও মই কিমান ধুৰন্ধৰ তই গমকে পৰাই চাৰা মই যেতিয়া ধুৰন্ধৰ আৰম্ভ কৰিলো নহয় তোৰ লংকা জ্বলি ছাৰখাৰ হৈ যাব জ্বলাই ছাৰখাৰ কৰি পেলাম চালা তোৰ স্বৰ্ণলংকা মোৰ পাগলামে হিংসা কৰি এৰি এই চহৰৰ পৰাই পলাই যাব লাগিব কিবা এটা কৰা আৰে ই লোহা গৰম কৰি হাতুৰি মাৰিব লাগিব তোৰ হাতুৰিৰ মুখত কিমান লোহা চেপেটা নহয় ভাগি গ'ল ই কিন্তু সহজতে ভগা লোহা নহয় গতিকে সাৱধানে থাকিব লাগিব সাৱধানে
বাৰে বাৰে মোক ৰাৱণ হ'বলৈ ভাগ্য পৰাই আৰে স্বৰ্গৰ দেৱতা মৰ্যাদ মানৱ মানৱ চাৰিওফালে চালা দানৱ দেই দানৱ তাৰ মাজত মোৰ লাগি থাকো মই দখানত দাৰাং তালাব বিশ্বাস তুমি ঠিকেই কৈছা প্ৰেম সদায় বিশ্বাসৰ ওপৰতে বৰ্তি থাকে আৰু তোমাৰ ওপৰত সেই বিশ্বাস কেৱল মোৰে নহয় আমাৰ পৰিয়ালৰ সকলোৰে আছে আৰু সেইবাবে দাদাহঁতে অতি সোনকালে তোমাক বোৱাৰী কৰি অনাৰ কথা চিন্তা কৰিছে মোৰ ৰোমাঞ্চৰে তোমাক মই পখালি পেলাম মোৰ ৰোমাঞ্চৰে তোমাক মই পখালি পেলাম চিন্তা নকৰিবা বিয়া মই তোমাক নকৰাও বিয়া কিন্তু মই তোমাক নাপাতো কিন্তু এই সুন্দৰী কৰি ৰাখিম তোমাক সুন্দৰী এই মুখেৰে সত্যটো উলিয়াবলৈ আহিছো আচ্ছা তাৰ মানে তাইক আদালতত এনেকৈ কবলৈ দিবি সেইদিনা দখাৰাম বৰপূজাৰী আচলতে মোক বলাৎকাৰ কৰিবলৈ চেষ্টা কৰা নাছিল আচলতে মইহে এই সুন্দৰ চৌধুৰীৰ ভয়ত মিছা মাতি এক্টিং কৰি অভিনয় কৰি এই দখানক দোষী সাব্যস্ত কৰিছিলো ৰাইট এইবিলাক কথাৰ কাৰণে এনেকুৱা সময়তে মোৰ চালা পাগলামি কৰিবলৈ মন যায় জনী টনি ফুটা দিবলৈ মন যায় বান্ধি ল